হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি পকোৰা কেইটামান বনাবলৈ লৈছোঁ। ভেজ পকোৰা চাব মই কেনেকৈ এয়া বনাই চাওকচোন, আছোঁ। মচুৰ দালি তিয়াই থ'লোঁ পকৰি বনাম বুলি, আৰু এয়া এতিয়া মানে কাৰেণ্টটো গুচি মচুৰ গ'ল। দালি তিয়াই সেইকাৰণে থৈছিলোঁ কি কৰিম আৰু ইয়াতে সেইটো সময়তে ৱালতে মানে খুন্দিছোঁ কাৰেণ্ট আৰু। গ'ল। কাৰেণ্ট যোৱাত মানে ৱালতে খুন্দিলোঁ। এয়া চাওক সেয়াই ৱালতে ধুনীয়াকৈ খুন্দ গৈছে। উপায় নাই, এয়া এয়া গুড়ি হৈছে দেখিছেনে। এতিয়া মই এইখিনিতে বেচন অলপ দিলোঁ, পিঁয়াজ কুটি দিলোঁ, তাৰপিছতে কাশ্মীৰী মৰিচ আৰু পাউডাৰ আৰু হালধি আৰু নহৰু আদা পেষ্ট দিলোঁ। দি পেলাই এইখিনি পানী অকণমান দি পেলাই এইখিনি সানি থাকিলোঁ। সানি পেলাই এতিয়া লাডু বনাই লৈছোঁ। এনেকৈ লাড়ু গোটেইখিনি এটা এটা লাড়ু গোল গোল লাড়ু বনাই লৈছোঁ। এইকেইটা বনোৱা হৈ গ'ল। তাৰপিছতে এতিয়া বনাম আৰু এতিয়া তেলত ফ্ৰাই কৰিছোঁ। চাই থাকক মই কেনেকৈ বনাম এইখিনিৰ পৰা। এতিয়া এয়া চাওক, অলপ লুটিয়াই দিছোঁ, মানে বহুত বেছি সিজিবলৈ দিয়া নাই। তেতিয়া তেনেকুৱাতে মই লুটিয়াই দিছোঁ পকৰিকেইটা। এয়া ধুনীয়াকৈ লুটিয়াই দিছোঁ, ভালকৈ যাতে নাভাঙে, সেইকাৰণে লাহে লাহে লুটিয়াব লগা হৈছে। কাৰণ সম্পূৰ্ণ ক্ৰিস্পি হোৱা নাই, সেইকাৰণে লাহে লাহে হেৰি কৰিছোঁ। হেতাখন বেছিকৈ লগালে যে ভাঙি যাব, কাৰণ মচুৰ দালি হয়তো আৰু বেচন হয় যে আঠা নাথাকে, সেইকাৰণে মানে লাহে লাহে হেৰি কৰিছোঁ, লৰাইছোঁ। আৰু এইকেইটা চাৰিটা নমাই পেলাই এতিয়া মই কি কৰিম চাব। আৰু এইকেইটা হেতাখন লুটিয়াই দিছোঁ অকণমান সিজিবৰ কাৰণে। বহুত বেছি সিজোৱাও নাই, মানে বেছিকৈ ফ্ৰাই কৰি দিয়া নাই মই। এতিয়া এইকেইটা এতিয়া অকণমান তেলৰ পৰা টুকি লৈছোঁ। টুকি লৈ পেলাই ইয়াতে এনেকৈ কাষত থৈ দিছোঁ তেলখিনি যাবৰ কাৰণে। আৰু এইকেইটা এতিয়া গোল গোল লাডু হৈ আছে যে, সেইকেইটা মই এতিয়া চাওক হাতেৰে চুইছাটো খুব গৰম হৈ আছে, হয় নহয়। সেইকাৰণে মই এতিয়া চামুচ এখন লৈছোঁ, চামুচখনেৰে এনেকৈ চেপেটা কৰি দিছোঁ। এয়া মই চামুচখনেৰে চেপেটা কৰি দিছোঁ। চামুচখনত দালি লাগি আছে, মচুৰ দালি, যিখনেৰে দিছিলোঁ মানে এটা এটাকৈ কেৰাহীত। এইকেইটা এনেকৈ চেপেটা কৰি ল'লোঁ, আৰু এইকেইটা মই এই তেলত দি দিছোঁ। আৰু বাকী তিনিটা আছিলে, সেইকেইটাও মই এতিয়া এনেকৈয়ে কৰিম। এইকেইটা ভালকৈ এতিয়া ফ্ৰাই কৰিম। এয়া দেখিছে নহয়, এইকেইটাও মই এতিয়া চামুচখনেৰে চেপেটা কৰি পেলাইছোঁ। এইকেইটা এতিয়া তেলত দি দিছোঁ, একেলগে ফ্ৰাই হ'ব। এতিয়াহে মানে ভালকৈ ক্ৰিস্পি কৰা হ'ব, মানে খুব ধুনীয়া হ'ব খাবলৈ। এতিয়া এনেকৈ অলপ দেৰি তেলতে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া চাওক, এয়া ধুনীয়াকৈ সজাই দিয়া হৈছে।